Hello friends, আমি ADRE Grade 4 পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আৰু প্ৰিপাৰেচন কেনেকৈ কৰিব লাগে মই অলৰেডি 2-3টা মান ভিডিঅ' দিছো এটা আপুনি চাই এই ভিডিঅ'টো চাব আৰু ইয়াৰ পিছত মই অহমৰ আজি কিমান বৰ প্ৰথম আছে অহমৰ ফাৰ্ষ্ট এটা আমি ডিসকাস কৰিব গৈ আছো এইটো ভাইভাত সুধিব অহমৰ প্ৰথম এইটো কি অহমৰ কি বুলি সুধিব ভিডিঅ'টো স্কিপ নকৰিব নহলে আপোনাৰ ফেল হোৱাৰ চান্স 100% হৈ যাব থ্যাংক ইউ সো মাচ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো যেনে অহমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালক কোন আছিল ইয়াৰ সঠিক এনসাৰ হ'ব প্ৰমথেশ বৰুৱা আছিল আমাৰ সৰ্বপ্ৰথম কথাছবি পৰিচালক দ্বিতীয় প্ৰশ্ন সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল কলে আমি ইয়াৰ সঠিক এনসাৰ হ'ব ফখৰুদ্দিন আলী আহমেদ আমাৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল প্ৰশ্ন নম্বৰ 3 সৰ্বপ্ৰথম গদ্য লিখক কোন আছিল আমি সকলোৱে জানো সৰ্বপ্ৰথম গদ্য লিখক আছিল আমাৰ ভট্টদেৱ আছিল সৰ্বপ্ৰথম গদ্য লিখক সৰ্বপ্ৰথম বোলছবি অসমৰ আমাৰ কি আছিল ইয়াৰ সঠিক এনসাৰ হ'ব জয়মতী আৰু এই ছবিটো কোনে পৰিচালনা কৰিছিল আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এইটো মনত থৈ দিব কোৱেশ্চন নম্বৰ 5 সৰ্বপ্ৰথম বুৰঞ্জী লিখক কোন আছিল সৰ্বপ্ৰথম বুৰঞ্জী আমাৰ লিখিছিল হলিৰাম ঢেকিয়াল ফুকনে এটা মনত ৰাখিব কুৱেশ্চন নম্বৰ 6 সৰ্বপ্ৰথম আমাৰ অসমৰ চাহ খেতিয়কজন কোন আছিল আমি জানো সৰ্বপ্ৰথম চাহ খেতিয়ক অসমৰ মণিৰাম দেৱান সৰ্বপ্ৰথম অসমৰ আমাৰ জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল আমাৰ জাতীয় কংগ্ৰেছৰ সভাপতি আছিল দেৱকান্ত বৰুৱা কুৱেশ্চন নম্বৰ 8 সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল আমাৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি আছিল আমাৰ সুচিব্ৰতা ৰায় চৌধুৰী সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল আমাৰ গণেশ ফুকন আছিল সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক প্ৰশ্ন নম্বৰ 10 সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ আমাৰ নলিনীবালা দেৱী আছিল সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী আমাৰ কোন আছিল আমাৰ সকলোৱে জানে যে সৈয়দা আনৱাৰা টাইমৰ আছিল আমাৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কুৱেশ্চন নম্বৰ 12 সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল আপোনালোকে ভাবি আছে নেকি ইমান ইজি সুধিব নেকি হয় গ্ৰেড 4 এক্সামত ইমান ইজিয়ে সুধে আৰু বেসিক কুৱেশ্চন বিলাক হিয়তে সুধিব আপোনালোকৰ বেসিক নলেজ চাব ইয়াতে আপুনি হাৰ্ড কামটো পৰীক্ষা পাস কৰি আহিছে নে আৰু কিমান হাৰ্ড দিব আপোনাক আৰু যিসকলে কিতাপৰ পৰা এক মাহলৈকে আঁতৰি থাকে বা বেছি টাইমলৈকে আঁতৰি থাকে ইয়াতে এইবিলাক কুৱেশ্চনত টান হৈ যায় এখন যিহেতৰ ৰেগুলাৰ ষ্টুডেন্ট ইহঁতৰ কাৰণে ইজি হয় আৰু যিয়ে ষ্টাডি কৰিব টাইম নাপায় কিতাপৰ পৰা আঁতৰি আছে এই কাৰণে ইহঁতক টান হয় সেইকাৰণে বেসিক কুৱেশ্চনে সুধিব আপোনালোকে ভিডিঅটো স্কিপ নকৰিব ভালকৈ কুৱেশ্চন বিলাক কিমানটা কাৰেক্ট হৈছে উত্তৰ দিয়াৰ চেষ্টা কৰিব ইমান ভালকৈ প্ৰিপাৰেচন কোনেও নকৰাই মই ইয়াৰ আগতে ভিডিঅ দিছো তাতো আপুনি গৈ দেখিব পাৰিব যে কেনেকৈ প্ৰিপাৰেচন কৰাইছো আৰু যেতিয়া আপুনি ভাইবা দিয়াৰ কাৰণে ৰুমৰ ভিতৰত এন্টাৰ কৰিব 3-4জন মানুহ ভাইবা লবলৈ আপোনাৰ চেয়াৰত বহাব চেয়াৰত বহাৰ পিছত আপোনাক যেটো কুৱেশ্চন সুধিব আপোনাৰ হাৰ্ট বিটটো ইমান বাঢ়ি যাব এটা বেসিক কুৱেশ্চন আপোনাৰ মুখৰ পৰা নওলাব এনেকৈ পৰিস্থিতি হৈ থাকিব এই কাৰণে বেসিকই হয় ভয় নাখাব কনফিডেন্স লৈ এক্সাম দিব কনফিডেন্স লৈ বহিব যি সুধিব ফটককৈ এনসাৰ দিয়াৰ চেষ্টা কৰিব ইজি বেসিক কুৱেশ্চন বিলাক তাত গৈ বহুত সংখ্যক মানুহে ক'ব নোৱাৰে ইয়াতে ভয় খায় কাৰণে কনফিডেন্স লেভেল লো হৈ যায় তাত গৈ বুজাৰ চেষ্টা কৰক সৰ্বপ্ৰথম অসমৰ ছপা চালটো কোনটো আমি সকলো জানো যে এটা মিছন প্ৰেছ এটা কত আছে মিছন প্ৰেছটো আমাৰ শিৱসাগৰত অৱস্থিত 14 নম্বৰ কোৱেশ্চন সৰ্বপ্ৰথম মহিলা পাইলট কোন আছিল সৰ্বপ্ৰথম মহিলা পাইলট আমাৰ ধীৰা হাজৰিকা আজিৰ অন্তিম কুৱেশ্চন সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডাক্টৰেট কোন আছিল আপোনালোকে চিন্তা কৰক ইয়াৰ এনসাৰ দিয়াৰ চেষ্টা কৰক ইয়াৰ এনসাৰ হ'ব আমাৰ বাণীকান্ত কাকতি আছিল আমাৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডাক্টৰেট ইয়াৰ ভিডিঅটো এতিয়া মই কন্টিনিউ কৰি থাকিম এইটো পাৰ্ট 1 হয় যেটো আমাৰ অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল ইয়াৰ ভিতৰত কালিও 15টা কুৱেশ্চন আনিম যদি ভিডিঅটোত ভাল যদি ভিউ হয় আৰু
ছাবস্ক্ৰাইবাৰ যদি বাঢ়ে তেন্তে মই ভিডিঅ' আনাৰ চেষ্টা কৰিম আৰু ইয়াৰ পাৰ্ট 2 মই কালি আনিম ভিডিঅ' চোৱাৰ কাৰণে বিশেষ ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ ধন্যবাদ